এতিয়া কুৱেশ্যন নম্বৰ 6 টো চোৱাচোন কি কৈছে এ বি চি ডি আয়তৰ দুডাল কৰ্ণই অ বিন্দুত মিলিছে ধৰা হ'ল এ বি চি ডি এইটো এটা ড্ৰ কৰি ল'লোঁ আয়ত আৰু কৰ্ণ মানে এ চি কৰ্ণ হ'ব আৰু ইয়াৰ বি ডি কৰ্ণ হ'ব ক'ত মিলিত হৈছে অ'ত মানে এইটো অ ধৰিছোঁ অ'ত মিলিত হৈছে ঠিক আছে এই পইণ্টটো অ এ চি আৰু বি ডিৰ দৈৰ্ঘ্য দিয়া আছে 3x + 1 এ চিৰ দৈৰ্ঘ্য দিয়া আছে 3x + 1 আৰু বি ডিৰ দিয়া আছে 8x - 24 8x - 24 দিয়া আছে নহয় জানো এতিয়া আমাক লাগে কি xৰ মানটো লাগে ইফালে xৰ মানটো লাগে AO মানে AO আৰু BO মানে এইটো আৰু এইটো হয়নে গতিকে আমি জানো কি বুলি জানো আয়তৰ কৰ্ণ দুডাল সদায় সমান আমি জানো যে আয়তৰ কৰ্ণৰ দিশ সমান বুলি কৈছোঁ গতিকে এ চি লগত বি ডি কৰ্ণ সমান হ'ব এ চি মানটো দিয়া আছে 3x + 1 আৰু বি ডি দিয়া আছে 8x - 24 ইয়াৰ পৰা আমি xৰ মানটো উলিয়াই লওঁ চোৱাচোন কেনেকৈ ওলাম 3x ইফালে আছে 8x মাইনাছ হৈ আহিব 8x আৰু ইফালে -24 আছে +1টো ইফালে যাবগৈ -1 হয় জানো ইফালে কিমান হ'ব -5x আৰু ইফালে কিমান হ'ব -25 হৈ যাব নহয় জানো ইফালে মাইনাছ কেনসেল হ'ল গতিকে x = 25/5 এইটো কিমান হ'ব 5 গতিকে x = 5 হ'বনে x = 5 গতিকে xৰ মানটো আমি পালোৱে আৰু লাগে কি লাগে আমাক AO লাগে চোৱাচোন AO আৰু এফালে BO লাগে AO মানে A আৰু O আৰু এটা জানো যে কৰ্ণ দুডালে যিটো বিন্দুত মিলিত হ'ব সেই বিন্দুটোৱে কৰ্ণডালক সমানে দুভাগত বিভক্ত কৰে মানে AO আৰু CO সমান হ'ব ঠিক একেদৰে BO আৰু OD সমানে হ'ব নহয় জানো গতিকে আমি এটা মান পালেই যথেষ্ট এতিয়া AO চোৱাচোন AO কিমান হ'ব AO কিমান হ'ব টোটেল আছে AC ৰ আধা নহ'ব জানো AC ৰ আধা হ'ব AC ৰ আধা AC মানে 6x নহয় 3x + 1/2 এটা xৰ ভ্যালুটো পালো নহয় xৰ ভ্যালুটো কি পাই আছো 5 পাই আছো +1 আৰু এফালে 2 নহয় জানো এতিয়া চোৱা এফালে কিমান হ'ব 15 + 1/2 নহয় জানো এতিয়া কিমান হ'ব 16/2 আৰু 2 ৰে 16 গ'ল 8 বাৰ এইটো 8 এটাকে কিমান হ'ব BO = 8 হ'ব নহ'ব জানো BO = 8 কিয় হ'ল জানানে এইটো চোৱা AC কিমান পালো 16 পালো AC কিমান পালো জানানে 16 3 × 5 15 + 1 16 পালো গতিকে BD লগত সমান 16 এফালেও 16 পালো ইয়াৰ আধাটো কিমান হ'ব 8 হ'ব